দেখা গৈছে আপোনাৰ লগত এটা ইনসিডেন্ট হৈছে এই সন্দৰ্ভত মানে আচলতে মূলত কি আছিল ঘটনাটো মূলত বুলি একো নাই মই আজি 2 মাহৰ পৰা মেডিকেল ছুটিত আছিলোঁ মেডিকেল ছুটিত থকাৰ পিছত আপোনাৰ যোৱাকালি কালিৰ আগদিনা চিঅ' ছাৰে মোক আকৌ তাতে জইনিঙৰ এটা লেটাৰ দিলে লেটাৰটো লৈ মই অলৰেডি গ্ৰুপতো দিছোঁ দিয়াৰ পিছত মই কালি 11টা বজাত যেতিয়া গৈছোঁ তাতে যোৱাৰ পিছতে মেম্বাৰবিলাকো আহিছে লাহে ধীৰে আৰু মই দিছিলোঁ যে মই যিহেতু মানুহ কোনো মেম্বাৰ প্ৰেচিডেণ্ট ভালকৈ চিনি নাপাওঁ গতিকে ইণ্ট্ৰডাকশ্যন ফ্ৰম ডেভেলপিং ডিছকাছ এনেকৈ এটা আলোচনা কৰিম বুলি মই গৈছিলোঁ যাওঁতে মই দেখিছোঁ অফিচত বহুত মানুহ অলৰেডি গোট খাই আছে মাইকী মানুহ কিবা মানুহ তাৰপিছতে মই যেতিয়া সুধিলোঁ যে ইমান মহিলা কিয় আছে আজি অফিচত বুলি কওঁতে মোক কোনোবা এজনে ক'লে যে প্ৰেচিডেণ্ট আহিলে চেল্ফ হেল্প গ্ৰুপৰ মিটিং হ'ব গতিকে মই সেইটো ভাবা নাই পিছত 12টামান বজাত প্ৰেচিডেণ্ট আহিলে প্ৰেচিডেণ্ট অহাৰ পিছত প্ৰেচিডেণ্টে মোক ৰুমত এইটো মই গ'লোঁ ৰুমত মেম্বাৰো গ'ল ইতিমধ্যে প্ৰেচিডেণ্টৰ ৰুমত চাৰিওফালে বহুত মানুহ মানে মাইকীয়ে মতা মানুহে একদম হেৰি আছে তাৰপিছত মই ছাইডত বহিলোঁ বহাৰ পিছত প্ৰেচিডেণ্টে কৈছে আপোনাক আমি জইনিং নিদিওঁ না আপোনাক আমি কোনোপধ্যে ইয়াতে জইনিং নিদিওঁ আছামিজ মানুহ আমাক নালাগে আমাক বঙালী মানুহ লাগে গতিকে আপোনাক আমি ইয়াতে নহ'ব আপুনি মোৰ অফিচৰ পৰা ওলাই যাওক মোৰ ৰুমৰ পৰা ওলাই যাওক বুলি একদম থিয় হৈ মানে একদম যেন মোক এটাক কৰিব এনেকুৱা ছিষ্টেমত প্ৰেচিডেণ্ট মানে হৈ গৈছে হোৱাৰ পিছতে মই যেতিয়া গেটত ওলাই যাওক কৈছোঁ মই এইটো ওলাই আহিব খোজোঁতে বাছ প্ৰেচিডেণ্টৰ ওচৰে পাঁজৰে যিবিলাক মানুহ আছে চবে মোক এট্ৰাকশ্যন মানে মাইকী মানুহে ঠেলিছে মাৰিছে গটিয়াইছে মানে কোনে কি কৰিছে কোনো লাভ নাই লাষ্টত মইতো দেখিলোঁ কণ্ডিশ্যন অফিচৰ ভিতৰত বেয়া হৈ গৈছে গতিকে মই ৰাস্তাৰ ফালে ওলাই আহিলোঁ ৰাস্তাৰ ফালে ওলাই আহোঁতে তাৰে এজন কোনোবা মানুহে মই নাম চিনি নাপাওঁ মোক পিছফালৰ পৰা ধৰি এটা পুখুৰী আছে কাষত সেইটো পুখুৰীটোত গটা মাৰি দিছে গটা মাৰি দিয়াৰ পিছতে আকৌ কোনোবা মেম্বাৰে মোক উঠাব যাওঁতে তেওঁকো মাৰিছে মেম্বাৰক মাৰিছে ইফালে মাৰিছে তাৰপিছতে একজনে কোনোবা মোক উঠাই দিলে উঠাই দিয়াৰ পিছত মই আৰু নেশ্যনেল হাইৱেদি মানে প্ৰাণৰ ভয়ত মানুহবিলাকে মাৰ ইয়াক জইন কৰিব আহিছে এনেকৈ কৈ যেতিয়া আগুৱাই আহিছে মই প্ৰাণৰ ভয়ত নেশ্যনেল হাইৱেদি দৌৰি মই ওলাই আহিছোঁ আৰু এইটোৰ আঁৰত কি দেখা গৈছে আপোনাৰ জইনিং লৈ প্ৰব্লেমটো হৈছে জইনিং লৈ প্ৰব্লেম তাৰ আগত এটা কাৰণ আছিলে যে মই ইয়াৰ আগত যেতিয়া এতিয়াতো মই এইটো জইনিং নহয় একচুৱেলি মই তাত আগৰ পৰাই মই আছোঁ ছেক্ৰেটেৰী খালি মই মাজত মেডিকেল লিভত গৈছিলোঁ গতিকে মোৰ জইনিং নহয় মই এইটো মোৰ ছুটীত থকা সময়ত পল্লৱ চক্ৰৱৰ্তী বুলি এজন আছিলে সেই যেতিয়া মই আহিলোঁ তেতিয়া আকৌ ছাৰে মোৰ অৰ্ডাৰ মোকে কৰি থৈ দিলে তাৰমানে কি হৈছিল ইয়াৰ আগতে যেতিয়া 2000 আমাৰ 24-25 15 ফাইনেন্সৰ টাইট আনটাইটৰ এটা ফাণ্ড আহিছে গভৰ্ণমেণ্টৰ ফালৰ পৰা সেইটো যিটো টাইট আনটাইটৰ ফাণ্ড আহিছিল সেইটো জিপি অফিচৰ যিটো আমাৰ PRI গ্ৰুপ আছে PRI গ্ৰুপত টাইট আনটাইটৰ ফাৰ্ষ্ট ইনষ্টলমেণ্টৰ পইচাখিনি মই গ্ৰুপত দি দিছিলোঁ মানে চবেই দেখাকৈ 10 মেম্বাৰে দেখাকৈ তাৰপিছতে প্ৰেচিডেণ্টৰ ফালৰ পৰা মোক এটা কোনোবা ফোন মাৰিছে সেইটো আজি 2 মাহৰ আগৰ কথা ফোন কৰিছে যে আপুনি এইটো যিটো 15 ফাইনেন্সৰ স্কিমৰ যিবিলাক পইচা আহিলে এইবিলাক আপুনি হেৰিত নিদিব এইবিলাক আপুনি পাৰ্চনেলত দিব প্ৰেচিডেণ্টৰ তাৰপিছৰ পৰা মই একো কোৱা নাই ফোনটো কাটি দিয়াৰ পিছত গধূলি দেখা পাইছোঁ মোক গ্ৰুপৰ পৰাই এক্সিট কৰি দিলে তাৰপিছত মোৰ গ্ৰুপৰ লগত সুপ্ৰকান্তিৰ লগত কোনো কানেকশ্যনে নাই মই অলৰেডি মেডিকেল লিভত থাকি এতিয়া মই আহিছোঁ কি নাম আপোনাৰ নাই মনোজ কুমাৰ দাস আচ্ছা এইটো আপুনি কিবা এফআইআৰ দিছে নেকি এফআইআৰ অলৰেডি মই কালি যেতিয়া মই আহিলোঁ অহাৰ পিছত মই BDO ছাৰক ফোন কৰিছোঁ BDO ছাৰে কৈছে লগত চিঅ' ছাৰো আছিলে কৈছে বোলে আপুনি ইমিডিয়েট আপোনাৰ ওচৰত যিটো থানা আছে সেই থানাটোত আপুনি এফআইআৰ দিব অলৰেডি সেই সুপ্ৰকান্তিৰে বহুত কেইজন মেম্বাৰকো মাৰিছে মেম্বাৰো মাৰ খাইছে এই মাৰ খোৱা মেম্বাৰসকলে অটো এখন লৈ আনিছে মোকো উঠাইছে আমি নীলম বজাৰ থানাত এফআইআৰ দিছোঁ লগতে থানাৰ পৰা মোক মেডিকেলো কৰাইছে গোটেইখিনি সেনেকৈ এতিয়া কি বিচাৰিছে আপুনি এতিয়া মই ন্যায় বিচাৰিছোঁ আৰু যিকেইজন মানুহে মোক মাৰিছে সিহঁতক শাস্তি পাব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত